প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। এই অনুষ্ঠানত আমি পাঠ কৰি আছোঁ বাংলা ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰা এখন ৰহস্যময় উপন্যাস মৃত্যু অভিজ্ঞতা। মূল লেখক হুমায়ুন আহমেদ, অনুবাদ কৰিছে ৰাজীৱ ফুকনে। এয়া পঞ্চম অধ্যায়। মাৰ কবৰৰ কাষতে মোৰ বাবে কবৰ খন্দা হৈছে। জুম্মা ঘৰৰ মুৱাজ্জিনে কবৰ খন্দাৰ তদাৰক কৰিছে। তেওঁৰ মাতটো মিঠা। তেওঁ হাত লৰাই লৰাই কবৰ খন্দা বিষয়ক কথা কৈ আছে। কবৰ খন্দাকেইজনে অবাক হৈ তেওঁৰ কথা শুনিছে। মুৱাজ্জিনে কৈছে, কবৰ দুই ধৰণৰ থাকে, হিন্দুক কবৰ আৰু বুগদাদি কৰা কবৰ। তোমালোকে কেৱল হিন্দুক কবৰহে পাৰা। আফচোচ, শুনা, কবৰৰ গভীৰতা এনেকুৱা হ'ব লাগে, যদি মৃতকক জীয়াই তোলা হয় তেওঁ যাতে বহিব পাৰে। মানকৰ নেকেৰৰ প্ৰশ্নৰ উত্তৰ তেওঁক বহুৱাই দিব পাৰিব লাগিব। এয়ে বিধান। মানকৰ নেকেৰৰ প্ৰথম প্ৰশ্নটো কি তোমালোকে জানা? নাই হুজুৰ। প্ৰথম প্ৰশ্নটো বৰ অদ্ভুত। প্ৰথম প্ৰশ্ন, তুমি পুৰুষ নে নাৰী? কি কয়? মই শুনিছিলোঁ তোমাৰ ধৰ্ম কি, তোমাৰ নবী কি? এইবিলাক প্ৰশ্নও কৰা হৈছে। পিছে প্ৰথম প্ৰশ্ন, তুমি পুৰুষ নে নাৰী? এই প্ৰশ্নটোৰ অৰ্থ কি জানা? নাজানো। এই প্ৰশ্নটোৰ পৰা বুজা যায় মানকৰ নেকেৰে মৃত ব্যক্তিৰ বিষয়ে একো নাজানে। আচৰিত কথা। আচৰিত হ'বলগীয়া একো নাই। অনবৰতে মনত ৰাখিবা, তুমি পুৰুষ। মানকে সুধিছে, তুমি পুৰুষ নে নাৰী? মানকৰ নৰেকেৰে চেহেৰাত দেখি তোমাৰ কলিজা উঠিল কঁপি। তুমি ভুলবশতঃ ক'লা, মই নাৰী। তেতিয়াই গলা ধৰা পৰি। তাৰপিছত আৰম্ভ হ'ব থানাৰ পিটন। থানাৰ পিটন কি? আসামী ধৰি নি পুলিচে থানাত যি ধৰণৰ পিটন দিয়ে তাকে কয় থানাৰ পিটন। এই মুৱাজ্জিদজন ডাঙৰ মামাৰ ঘনিষ্ঠ বন্ধু। ডাঙৰ মামা আমাৰ ঘৰতে ডাঙৰ হৈছিল। দেউতাই তেওঁক মাদ্ৰাছাত নাম লগাই দিছিল। মুৱাজ্জিনৰ লগত ডাঙৰ মামাৰ মাদ্ৰাছাতে চিনাকি। ডাঙৰ মামাই প্ৰায়ে তেওঁক বুৰ্বক বুলি মাতে। মুৱাজ্জিনে, তেখেতৰ আচল নাম হ'ল মুন্সি ৰইচ, লগে লগে কয়, তুমিও বুৰ্বক, 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 বুৰ্বক। ডাঙৰ মামাৰ খবৰটো মই তেওঁৰ বন্ধুক জনাব পৰা নাই। জীৱিত মানুহৰ সেইটো ক্ষমতা আছে, মৃত ব্যক্তিৰ নাই। একেলগে বহুত চৰায়ে কিৰিলিয়াইছে। ডাঙৰ মামা ঢুকাল নেকি? ডাঙৰ মামাৰ মৃত্যুত অজস্ৰ চৰায়ে কিৰিলিওৱাৰ কথা। মামা হ'ল পক্ষীপ্ৰেমী। তেওঁৰ এটাই নিচা, হাবিয়ে জংঘলে ফলৰ গছ ৰোৱা, চৰায়ে খাবলৈ ফল। প্ৰতি বছৰে বহাগৰ মাহত মিনি ট্ৰাক ভৰ্তি কৰি গছৰ পুলি লৈ তেওঁ জংঘলত সোমায়। গাজীপুৰৰ শালনীবাৰীত তেওঁ লগোৱা লিচু গছৰ পকা লিচু চাবলৈ তেওঁৰ লগত মই এবাৰ হাবিত সোমাইছিলোঁ। বহুত বিচৰা বিচৰি কৰাৰ পিছতো মামাই লিচু গছ বিচাৰি উলিয়াব নোৱাৰিলে। হাবিয়ে বননিয়ে ফলৰ গছ লগোৱাক লৈ মুন্সি ৰইচৰ সৈতে মামাৰ কাজিয়া। মুন্সি ৰইচে কয়, ফলৰ গছ তুমি ৰুব খুজিলে মানুহৰ কাৰণে ৰোৱা। পশু পক্ষীৰ কাৰণে খাদ্যৰ ব্যৱস্থা আল্লাই নিজে কৰে। পৰুৱাৰ খাদ্যৰ অভাৱ নহয়, মানুহৰ হয়। মানুহক তেওঁ জ্ঞান বুদ্ধি দিছে, গতিকে মানুহে নিজৰ খাদ্যৰ ব্যৱস্থা নিজে কৰিবলগীয়া হয়। মামাই বিৰক্ত হৈ কৈ উঠে, চব ফল যদি মানুহেই খাই পেলায়, চৰায়ে কি খাব? বুৰ্বক। তুমিও বুৰ্বক, পক্ষীপ্ৰেমী ওলাইছে। চুপ, তুমি চুপ। মাইকৰ ঘোষণা শুনিয়েই ফকীৰ ভিক্ষুবোৰে হাতত কাঁহী বাতি লৈ আহিবলৈ আৰম্ভ কৰিলে। সিহঁতৰ চকুৱে মুখে আনন্দ। দুটা গৰু জবাই কৰা হ'ব। কবৰ দিয়া হোৱাৰ পিছত ফকীৰ ভিক্ষুক খুৱাব। ফকীৰ ভিক্ষুৰ বাবে এটা গৰু সাধাৰণ মানুহৰ কাৰণে এটা গৰু। যিয়ে গৰু নাখায় তাৰ বাবে খাহীৰ মাংস। মোৰ মৃত্যুৰ বাবদ যি তিনিটা অবুধ প্ৰাণীক বলি দিয়া হ'ব, সিহঁতক দেখিলোঁ। গৰু দুটাই মহা আনন্দৰে ঘাঁহ খাই আছে। ছাগলীটোৱে একো খোৱা নাই।
মৃত্যুৰ পিছত এই প্ৰাণীবোৰৰ কাৰণে অন্য জগত আছেনে? সিহঁতৰ জানো আত্মা আছে? মোৰ মন গৈছিল গাঁৱৰ ঘৰখনলৈ যাবলৈ। বহুদিন তালৈ যোৱা নাই। বাৰীৰ পিছৰ সেউজীয়া শেলুৱে ধৰা পুখুৰীটো অদ্ভুত। এই পুখুৰীটোত দুটা প্ৰকাণ্ড শাল মাছ আছে। মাজে মাজে শাল মাছ দুটা ধৰিবলৈ চেষ্টা কৰা হয়, কোনোবাৰে ধৰিব নোৱাৰে। বহুতৰে ধাৰণা এই দুটা মাছ নহয়, জিন। মাছৰ ৰূপ ধৰি পুখুৰীত বাস কৰে। এই পুখুৰীটোত আৰু ৰহস্য আছে। কেতিয়াবা কেতিয়াবা পুখুৰী ভৰি পদুম ফুল ফুলে। তেতিয়া ধৰি লোৱা হয় আমাৰ ঘৰৰ কোনোবা মৰিব। সৰু খুৰা যেতিয়া ঢুকাই তেতিয়া পদুম ফুলেৰে পুখুৰী ভৰি গৈছিল। মোৰ ডাঙৰ ককাইদেৱে যেতিয়া জাম গছৰ ডালত চিপ লগাই মৰিছিল তেতিয়াও পুখুৰী ভৰি পদুম ফুলিছিল। ককাদেউতা তেতিয়া জীয়াই আছিল। তেওঁ আদেশ দিলে চব পদুম শিপাৰে সৈতে উঘালি আনান, এডালো যাতে নাবাচে। মোৰ মৃত্যুত বাৰু পদুম ফুল ফুলিছেনে? এবাৰ যদি তালৈ যাব পাৰিলোহেঁতেন। বৰকৈ চাবলৈ মন গৈছে। মন গ'লেও ঘৰলৈ যাব পৰা নাই। মৃত ব্যক্তিৰ কোনো ইচ্ছা অনিচ্ছা নাথাকে। আনৰ ইচ্ছাই তাৰ ইচ্ছা। এই আনজন কোন? মোৰ ডেড বডি নাহে। খবৰটো আহি পাইছে। কবৰ খন্দা মানুহ আৰু মুৱাজ্জিন ডাঙৰীয়া গুচি গৈছে। বহুতেই গুচি গৈছে। কেৱল ফকীৰ ভিক্ষুৰ দলটো যোৱা নাই। সিহঁত হতাশ। কি কৰিব ভাবি পোৱা নাই। সিহঁতৰ লিডাৰ শ্ৰেণীৰ এজনে ক্ষুদ্ৰ মাতেৰে কৈছে, মাতি আনি কিহৰ ফটো আমি? লিডাৰৰ কথাত সকলোৱে হয়ভৰ দিয়া দেখা যায়। ফকীৰ ভিক্ষুৱেও তাকেই কৰিলে, হয়ভৰ দিছে। লিডাৰে ক'লে, আজি নোখোৱাই মানিলোঁ, কেতিয়া খুৱাব সেইটোতো জনাব লাগিব। লিডাৰৰ কাষৰজনে ক'লে, হয় হয়, লাগিলে ঘৰ দুৱাৰ ভাঙি পেলাম, এনে অভিশাপ দিম বংশ গোষ্ঠী মৰি চাফা হৈ যাব। মহিলা ফকীৰ এজনীয়ে ক'লে, ঠিক কথা কৈছা, একদম ঠিক কথা কৈছা। লিডাৰে ক'লে, কি ঠিক কথা? এই কথা ঠিক কথাৰ ওপৰত। কোনো খা খবৰ নকৰাকৈ যিয়ে আয়োজন কৰিছিল প্ৰথম তাকেই মৰা দৰকাৰ। সমবেত কণ্ঠস্বৰ, হয় হয়। আয়োজক কোন ধৰিব পৰা নাই। ইতিমধ্যে কেইবাখনো গাড়ী মটৰ আহিবলৈ ধৰিছে। এখন মাইক্ৰ'বাছত উঠি মোৰ কলিগ কিছুমান আহিছে। দীঘলীয়া যাত্ৰাৰ ফলত তেওঁলোক ভাগৰি পৰিছে। তেওঁলোকো ফকীৰ ভিক্ষুবোৰৰ দৰেই ভোকাতুৰ। তেওঁলোকেও খোৱা বোৱাৰ কি ব্যৱস্থা কৰিছে তাকে লৈ নিজৰ মাজত কথা পাতিছে। তেওঁলোককো কিছু অসন্তুষ্ট যেন লাগিছে। ভোকে মানুহক কাতৰ কৰি তোলে। মৃত্যুৰ পিছত জগতত ভোক নাই। তাত সেইকাৰণেই চাগে কাকো কাতৰ কৰি তুলিব পৰা নাযায়। বৰষুণ দিবলৈ আৰম্ভ কৰিছে। আমাৰ অঞ্চলৰ বিখ্যাত আবতৰীয়া বৰষুণ। অলপ সময়ৰ ভিতৰতে খন্দা কবৰত পানী জমা হ'ল। কেইটামান ভেকুলীয়ে পানীত জঁপিওৱা জঁপি কৰি আনন্দ প্ৰকাশ কৰিছে। অপ্ৰত্যাশিতভাৱে সিহঁতৰ বাবে পানীৰ ব্যৱস্থা হৈছে। সিহঁত আনন্দিত হোৱাৰেই কথা। চহৰৰ হঠাৎ অহা বৰষুণজাক আৰু গাঁৱৰ হঠাৎ অহা বৰষুণজাকৰ পাৰ্থক্য আছে। চহৰৰ হঠাৎ অহা বৰষুণ মানেই দুৰ্ভোগ। ৰাস্তাত এক আঁঠু পানী, তীব্ৰ যান-জঁট, দূষিত বিষাক্ত পানী ভাঙি পথচাৰী ঘৰলৈ উভতা দৃশ্য। গাঁৱৰ হঠাৎ অহা বৰষুণ মানেই বিশুদ্ধ আনন্দ। বহুদিন আগৰ কথা। গাঁৱৰ পুখুৰীৰ পাৰত বহি আছিলোঁ। হঠাৎ আহি গ'ল বৰষুণ। পুখুৰীৰ পানীত বৰষুণ পৰিছে। বুৰবুৰণি উঠিছে। দেখি এনে লাগিছে পুখুৰীটো আনন্দত কলমলাই উঠিছে। বতাহত গছৰ ডালপাত লৰিছে। এনেকুৱা লাগিছে বৰষুণৰ আনন্দত সিহঁতে নাচিব ধৰিছে। বৰষুণ দিবলৈ আৰম্ভ কৰিছিল আবেলি। মই ঠিক কৰিলোঁ বৰষুণ নেৰালৈকে পাৰত বহি থাকিম। বৰষুণ এৰিলে ঈশ্বৰ নামাজৰ সময়ত। তেতিয়া এক অদ্ভুত দৃশ্য দেখা গ'ল।
হাজাৰ হাজাৰ জোনাকী পৰুৱা ওলাই আহিছে। সিহঁত চবেই একলগ হৈ এটা গোলকৰ আকৃতি লৈছে আৰু মুহূৰ্তৰ ভিতৰতে গোলক ভাঙি চাৰিওপিনে ছিটিকি গ'ল। পুনৰ গোলকৰ আকৃতি ল'লে। এটা সময়ত সিহঁতে মোৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে। সিহঁতৰ ঘূৰণো বিচিত্ৰ, কেতিয়াবা ক্লকৱাইজ আৰু কেতিয়াবা এণ্টি ক্লকৱাইজ। মোৰ এনে লাগিল এই জোনাকীবোৰে মোক কিবা ক'ব খুজিছে, পৰা নাই। নিম্ন শ্ৰেণীৰ কীট পতংগৰ সৈতে আমাৰ মানসিক যোগাযোগৰ কোনো ব্যৱস্থা প্ৰকৃতিয়ে ৰখা নাই। খ্ৰীষ্টান ধৰ্মযাজক লেমেট্ৰিয়ে এবাৰ তেওঁৰ প্ৰাৰ্থনা সম্পন্ন কৰি তেওঁ পঢ়া টেবুলত বহি আছিল। বেচেৰা মানসিকভাৱে বিপৰ্যস্ত, কাৰণ সিদিনা সন্ধিয়াই তেওঁ মহান পদাৰ্থবিদ আইনষ্টাইনৰ ধমক খাইছে। 1927 চনৰ কথা। ব্ৰাছেলছৰ এখন কনফাৰেন্সত এই ধৰ্মযাজকজনে আইনষ্টাইনৰ থিয়ৰী অৱ ৰিয়েলিটিভিৰৰ ওপৰত এখন ৰচনা পাঠ কৰিছিল। যিহেতু আইনষ্টাইন স্বয়ং সেই সভাত উপস্থিত আছিল, লেমেট্ৰিৰ আগ্ৰহৰ সীমা নাছিল। লেমেট্ৰিয়ে তেওঁৰ ৰচনাত দেখুৱায় যে আইনষ্টাইনৰ থিয়ৰী অৱ ৰিলেটিভিটিৰ সমাধানে দাবী কৰে মহাবিশ্বৰ প্ৰসাৰণশীলতাক। ই চাৰিওফালে বিস্তৃত হৈ গৈ আছে। আইনষ্টাইনে তেওঁক ধমক দি ক'লে, গণিতেৰে চব কথা বিচাৰ নকৰিব। অন্ধৰ দৰে গণিতক অনুসৰণ কৰিবলৈ গৈ আপোনালোকে যি পদাৰ্থ বিজ্ঞানৰ সৃষ্টি কৰিব, সেয়া হ'বগৈ বাহুল্য বিজ্ঞান। লেমেট্ৰিয়ে তেওঁৰ ডায়েৰীত লিখিছিল, মই মানসিকভাৱে সম্পূৰ্ণ বিপৰ্যস্ত হৈ পঢ়া টেবুলত বহি আছিলোঁ। তেতিয়া এটা মহ আহি মোৰ কাণৰ কাষত গুণগুণাবলৈ ধৰিলে। তাৰ কাম মোক বিৰক্ত কৰা। মই কিন্তু বিৰক্ত হোৱা নাছিলোঁ। মোৰ এনে লাগিছিল সি মোক সান্তনা দিবলৈ চেষ্টা কৰিছে। মই তাৰ কথাবিলাক ধৰিব পৰা নাছিলোঁ। সি যে মোক অকল সান্তনাই দিছিল তেনেকুৱা নহয়, মোক মোৰ কাম চলাই যাবলৈও কৈছিল। তাৰ 2 বছৰ পিছত এষ্ট্ৰোনোমাৰ হাবুল ডাঙৰীয়াই মাউণ্ট উইলছন অবজাৰভেটৰীৰ পৃথিৱীৰ আটাইতকৈ শক্তিশালী দূৰবীনটোৰে পৰীক্ষা নিৰীক্ষা কৰি ঘোষণা কৰিলে আটাইবোৰ গেলেক্সিৰ মিল্কী ৱে গেলেক্সিৰ পৰা আঁতৰি গৈ আছে। মহাবিশ্ব সম্প্ৰসাৰণশীল। আইনষ্টাইনে লজ্জিত হৈ লেমেট্ৰিলৈ চিঠি লিখিলে, আপোনাৰ থিয়ৰীটো অতি সুন্দৰ আছিল। আপোনালৈ মোৰ অভিনন্দন। জীৱিত মানুহৰ জীৱনৰ এছোৱা পাৰ হৈ যায় সুন্দৰৰ সন্ধানত। কোনোবাই জোনাকী পৰুৱাৰ মাজতে সৌন্দৰ্যৰ সন্ধান কৰে, আৰু লেমেট্ৰিৰ দৰে মানুহে বিগ বেং থিয়ৰীৰ মাজত সৌন্দৰ্যৰ সন্ধান কৰে। মৃত্যুৰ পাছতো চাগে মানুহে সৌন্দৰ্যৰ সন্ধান কৰিব। পিছে কি সৌন্দৰ্যৰ সন্ধান কৰিব? মই মোৰ মৃতদেহৰ বাবে খন্দা কবৰ দেখিছোঁ, বৰষুণ দেখিছোঁ, দূৰৈত মাইকৰ শব্দ শুনিছোঁ। ইহঁতক হয়তো কোনেও জনোৱা নাই যে ডেড বডি নাহে। এটি বিশেষ ঘোষণা। কালামান্দাৰ কৃতি সন্তান বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ ইফতেখাৰ ইছলাম ডাঙৰীয়াৰ দিনৰ পোহৰ দ্ৰুততাৰে কমি আহিছে। আজি ৰাতিও জানো বৰষুণ থামিব? আৰু সেই বিশেষ দিনটোৰ দৰে জাকে জাকে জোনাকী পৰুৱা ওলাবনে আজি? এনেকুৱা লাগিছে আজিও তাকেই হ'ব। মই বা মোৰ চেতনা বা অন্য কিবাটো এতিয়া দিলুৰ দৌৰৰ ঘৰত, মোৰ নিজৰ ঘৰত। ইয়ালৈ কেনেকৈ আহিলোঁ নাজানো। মোৰ অৱস্থা সোঁতত উটি যাবলৈ দিয়াৰ নিচিনা হৈছে। সোঁতে যিপিনে উটুৱাই নিব সেইপিনেই যাব লাগিব। নিজৰ ইচ্ছামতে একো কৰিব নোৱাৰোঁ। বোধহয় মোৰ চিন্তা নিয়ন্ত্ৰিত। নিজৰ ঘৰলৈ আহি মই আনন্দত অভিভূত হৈ পৰিছোঁ। এনেকুৱা লাগিছে কত দিন কত ৰাতি মই ঘৰৰ বাহিৰত কটাবলগীয়া হৈছিল। এতিয়া উভতি আহিছোঁ, সকলো আগৰ দৰেই আছে। পলিনে তাইৰ ৰুমত ইণ্টাৰনেটত জানো কি কৰি আছে? হয়তো ফেচবুক আপডেট দিছে। ৰুবিনাই শ্বাৱাৰৰ তলত গা ধুই আছে। ৰাতিপুৱা 10টা বাজিব। এইটো সময়ত তাই এবাৰ গা ধুৱে। গা ধুই পুৱাৰ জলপান খায় আৰু এবাৰ গা ধুৱে ৰাতি শুবলৈ যোৱাৰ আগত। পাকঘৰত এজনী নতুন কাম কৰা বাই দেখিবলৈ পালোঁ। তাই ৰুবিনাৰ ব্ৰেকফাষ্ট ৰেডি কৰিছে। এখন পাউৰুটি,
এগিলাচ মাল্টাৰ ৰস, একাপ গাখীৰ, এটা সিজোৱা কণী, টিপট ভৰ্তি পাতল ৰঙা চাহ। ৰুবিনাই ব্ৰেকফাষ্ট কৰাৰ ফাকে ফাকে চাহ খায়। দিনৰ প্ৰথম চিগাৰেটটো পিছে আগতেই খাই ল'ব, মাল্টাৰ ৰসত চুমুক দি। কাদেৰ পাকঘৰলৈ সোমাই আহিল। সি সৰুকৈ ক'লে, ড্ৰয়িং ৰুমত আলহী আছে, একাপ কফি দিয়ক। চেনি গাখীৰ নিদিব, ব্লেক কফি। চেনি গাখীৰ নোহোৱাকৈ মানুহে এইবিলাক বস্তু যে কেনেকৈ খায় কোনে জানে। ছালমাই ক'লে, কফি আপুনি নিজেই বনাই দিয়ক, মোৰ হাত বন্ধ। কাদেৰে ক'লে, গেছ কোন? শুনিলে হাতৰ কাম বন্ধ হৈ যাব। ডিটেক্টিভ ব্ৰাঞ্চৰ ইন্সপেক্টৰ, বাইদেউক এৰেষ্ট কৰিবলৈ আহিছে। কি কয়? প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী অধ্যায় শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।